এটা ৰাতিৰ ভিতৰতে বিশ্বকৰ্মাই নিৰ্মাণ কৰা তেজপুৰৰ এক ঐতিহাসিক দেৱালয়। এখন ঐতিহাসিক দেৱালয় য'ত উদ্ধাৰ কৰা হৈছে ৬ষ্ঠ-৭ম শতিকাৰ বহু সমল। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি চহৰৰ সমীপৰ শিঙৰি পাহাৰত অৱস্থিত গুপ্তেশ্বৰ দেৱালয়। এই দেৱালয়খনক শিঙৰি মন্দিৰ হিচাপেও জনা যায়। শিঙৰি পাহাৰৰ পাদদেশত অৱস্থিত এটা প্ৰাচীন শিৱ মন্দিৰ এই গুপ্তেশ্বৰ দেৱালয়, য'ত পানীৰ তলত গুপ্ত হৈ থকা শিৱলিংগত দৈনিক পূজা অৰ্চনা কৰা হয়। লোকবিশ্বাস অনুসৰি বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বিশ্বকৰ্মাই এটা ৰাতিৰ ভিতৰতেই এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰৰ মূল গহ্বৰৰ সৈতে সংলগ্ন হৈ আছে ব্ৰহ্মপুত্ৰ। ইতিহাসেৰে সমৃদ্ধ আৰু প্ৰত্নতাত্ত্বিক সমলেৰে ভৰপূৰ তেজপুৰৰ লগতে শিঙৰি অঞ্চলৰ বিভিন্ন স্থানত আছে বহু ঐতিহাসিক সমল। এসময়ত ঋষি শৃংগমুনিৰ আশ্ৰম থকাৰ বাবেই এই অঞ্চলৰ নাম শিঙৰি হোৱা বুলি বিশ্বাস কৰা হয়। আনহাতে এই মন্দিৰত শোণিতপুৰৰ ৰজা বানে শিৱ পূজা কৰিছিল বুলিও জনশ্ৰুতি আছে। আন বহু লোকবিশ্বাস প্ৰচলিত হৈ আহিছে এই মন্দিৰৰ সন্দৰ্ভত। ৬ষ্ঠ-৭ম শতিকাত এই মন্দিৰটো নিৰ্মাণ হোৱা বুলি জানিব পৰা গৈছে। তাৰপিছত ঢেকিয়াজুলি চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত এই মন্দিৰ অৱস্থিত। এসময়ত সম্পূৰ্ণ জংঘলৰ মাজত এই অঞ্চলটো আবৃত হৈ আছিল। এই যে কুণ্ড দেখিছে, সম্পূৰ্ণ জংঘলৰ মাজত আছিলে। তেতিয়া ওচৰৰ এখন গাঁও আছিল, সকলো সদায় মানুহ মৰিছিল। তেতিয়া তেওঁলোকক এই বাবাই সপোন দেখাইছিলে যে মই ইয়াতে আছোঁ, তোমালোকে মোক মুক্ত কৰা। এই সকলোৱে জংঘল চংঘল কাটি আহি এই কুণ্ডটো পাই গ'ল। লগে লগে সমান জেগাতে পালে, তাতে বহি সকলো নাম সংগ্ৰহ কৰিব ধৰিলে। তেতিয়া মানে বিশ্বকৰ্মাই মন্দিৰ সৃষ্টি কৰিলে ৰাতিৰ ভিতৰত। আৰু যিটো কুণ্ড আছে নদীৰ লগত সংযোগ, ব্ৰহ্মপুত্ৰৰ লগত সংযোগ আছে। পানী যেতিয়া মন্দিৰত বাঢ়ি যাব, মন্দিৰৰ ভিতৰলৈ সোমাই আহে পানীটো। আৰু এই মন্দিৰটো সেই সময়ত বিশ্বনাথ ঘাটত বান ৰজাই তৃতীয়খন কাশী ধাম নিৰ্মাণৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছিল। যদি তৃতীয়খন কাশী ধাম নিৰ্মাণ হয়, অৰিজিনেল কাশী ধামখন বন্ধ হৈ যাব। সেইকাৰণে দেৱতাবিলাকে লগ হৈ এই বান ৰজাই ১ কোটি শিৱলিংগ তাত মজুত কৰিছিল। দেৱতাসকলে আলোচনা কৰিলে যে যদি এইটোৱে হয় তেতিয়াতো কথাটো ভাল নহ'ব, মানে যদি কাশী ধাম বন্ধ হৈ যায় তেতিয়াহ'লে আমি এটা কাম কৰোঁ, দুভাগ কৰি দিলে। আৰু ৰাতিৰ ভিতৰত নাৰদ মুনিৰ হতুৱাই ইয়াত এটা আনি গুপ্ত কৰি ৰাখিলে লিংগ। ৮ ফুট লম্বা লিংগ এটা উত্তৰা দক্ষিণাকৈ শুৱাই থোৱা আছে। সেইটো এনেকুৱাকৈ ৰাখিছে যে কোনেও দেখা নাপায়। বিগত বৰ্ষত শিঙৰিৰ গুপ্তেশ্বৰ দেৱালয়ত চলোৱা এক খনন কাৰ্যত বহু ঐতিহাসিক সমল উদ্ধাৰ কৰা হৈছে। মন্দিৰৰ তলত উদ্ধাৰ কৰা হৈছে পৌৰাণিক মন্দিৰৰ ভগ্নাৱশেষ। প্ৰায় ৪ ফুট গভীৰতাত আহোম যুগৰ মন্দিৰ আৰু খ্ৰীষ্টীয় ৬ষ্ঠ আৰু ৭ম শতিকাৰ ইটাৰ গাঁথনি থকা মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰ কৰিছে প্ৰত্নতাত্ত্বিক বিভাগে। এই মূৰ্তিবোৰৰ ভিতৰত শিৱৰ নন্দী আৰু ভৃংগীৰ মূৰ্তিও পোৱা গৈছে। এতিয়া আৰ্ক'লজিৰ খনন হৈ আছে। এইবিলাক যে খান্দা দেখিছে, এই মানে কিবা খান্দোতে সম্পূৰ্ণ তলৰ পৰা কিবা কিবি বস্তু ওলাই গ'ল। এই নন্দী এইটো খ্ৰীষ্টীয় 6-7 চেঞ্চুৰী স্থাপিত, 6-7 চেঞ্চুৰী অনুমানিক স্থাপিত। আৰু ইয়াত খান্দোতে খনন কাৰ্য কৰোঁতে এই হেৰি ওলাইছে, নন্দীৰ মূৰ্তি ওলাইছে মাটিৰ তলৰ পৰা। এইবিলাক বস্তু ইয়াতে মানে প্লেচ কৰা হৈছে। এই ঘৰটোত সকলোবিলাক বস্তু ইয়াৰ পৰা নি তাত প্লেচ কৰা হৈছে। আৰু মহাপুৰুষ শংকৰদেৱৰ এই বাবাৰ কৃপাতে জন্ম হৈছিল। তেখেতৰ বাবেকে আহি ইয়াত যজ্ঞ কৰিছিল। যজ্ঞ কৰাৰ ফলস্বৰূপে তেখেতৰ জন্ম হৈছিল। সেইকাৰণে তেওঁৰ নাম আপোনাৰ শংকৰদেৱ উপাধি পালে। আৰু ইয়াত 3টা যজ্ঞ অনুষ্ঠিত হয়: শিৱৰাত্ৰি, বলবম আৰু বাসন্তী পূজা। বহু আখ্যান প্ৰবাদ জড়িত হৈ থকা এই শিঙৰি অঞ্চলত আৰু বহু ঐতিহাসিক সমল উদ্ধাৰ কৰাৰ থল আছে। এই সমগ্ৰ গুপ্তেশ্বৰ অঞ্চলত খনন কাৰ্য চলালে আৰু বহুতো প্ৰাক ঐতিহাসিক যুগৰ তথ্য পোহৰলৈ আহিব। গুপ্তেশ্বৰ দেৱালয়ৰ সমীপত থকা মন্দিৰৰ তলতেই পৌৰাণিক সভ্যতাৰ মন্দিৰো উদ্ধাৰ কৰা হৈছে। এনে ইতিহাস সমৃদ্ধ স্থানবোৰ চিনাক্ত কৰাৰ লগতে সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে।